হব বিদ্যালয় পাঠদানৰ সময় আগুৱাবলৈ শিক্ষামন্ত্ৰীয়ে দিছে নিৰ্দেশ অতিপাত গৰমৰ বাবে আগুৱাব পাঠদানৰ সময় সকলো জিলা আয়ুক্তলৈ নিৰ্দেশ দিছে শিক্ষামন্ত্ৰীগৰাকীয়ে বতৰ অনুযায়ী বিদ্যালয়ৰ সময়সূচী হাল সলনি কৰাৰ নিৰ্দেশ দিছে ৰনজ পেগুৱে শিক্ষামন্ত্ৰী ৰনজ পেগুৱে নিৰ্দেশ জাৰি কৰিছে সকলো বিদ্যালয়কে এই নিৰ্দেশ মানিবলৈ আহ্বান জনাইছে সলনি হ'ব এতিয়া বিদ্যালয় পাঠদানৰ সময় আগুৱাই আনিবলৈ শিক্ষামন্ত্ৰীয়ে নিৰ্দেশ জাৰি কৰিছে অতিপাত গৰম পৰিছে আৰু গৰমৰ বাবে আগুৱাব লাগিব পাঠদানৰ সময় এনেদৰে উল্লেখ কৰিছে সকলো জিলা আয়ুক্তলৈ নিৰ্দেশ দিছে শিক্ষামন্ত্ৰীগৰাকীয়ে বতৰ অনুযায়ী বিদ্যালয়ৰ সময়সূচী হাল সলনি কৰাৰ নিৰ্দেশ দিছে শিক্ষামন্ত্ৰীগৰাকীয়ে পাঠদানৰ সময় এতিয়া আগুৱাব লাগিব বতৰ গৰম আৰু এতিয়া অতিপাত গৰমৰ বাবে পাঠদানৰ সময় কিছু হাল সলনি কৰিবলৈ শিক্ষামন্ত্ৰীয়ে নিৰ্দেশ দিছে জিলা আয়ুক্তলৈ ইতিমধ্যে এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে সকলো বিদ্যালয়তে এনে ধৰণৰ নিৰ্দেশ মানি চলিবলৈ আহ্বান জনাইছে বিদ্যালয় পাঠদানৰ সময় সলনি কৰাৰ বাবে আহ্বান জনোৱা হৈছে নিৰ্দেশ জাৰি কৰা হৈছে পাঠদানৰ সময় আগুৱাবলৈ শিক্ষামন্ত্ৰীয়ে নিৰ্দেশনা জাৰি কৰিছে অতিপাত গৰম পৰিছে আৰু গৰমৰ বাবে আগুৱাব লাগিব এতিয়া পাঠদানৰ সময় এনেদৰে উল্লেখ কৰিছে শিক্ষামন্ত্ৰীগৰাকীয়ে সকলো জিলা আয়ুক্তলৈ নিৰ্দেশ দিছে শিক্ষামন্ত্ৰী ৰনজ পেগুৱে বতৰ অনুযায়ী বিদ্যালয়ৰ সময়সূচী হাল সলনি কৰাৰ নিৰ্দেশ দিছে শিক্ষামন্ত্ৰীয়ে কিছু আগুৱাই আনিবলৈ নিৰ্দেশনা জাৰি কৰিছে যেহেতু গৰম বহুত স্কুলত দেখা পোৱা গৈছিলে শিক্ষাৰ্থী গা বেয়া হৈ পৰিছিলে কালি বহু ছাত্ৰী অচেতন হৈ পৰিছিলে মূৰ বিষ বা মূৰ ঘূৰাইছিলে বা বিভিন্ন ধৰণৰ সমস্যাই দেখা দিছে অতিপাত গৰম পৰাৰ বাবে এতিয়া সকলো বিদ্যালয়কে নিৰ্দেশনা জাৰি কৰিছে শিক্ষামন্ত্ৰী ৰনজ পেগুৱে পাঠদানৰ সময় বিদ্যালয়বিলাকৰ পাঠদানৰ সময় কিছু আগুৱাই আনিবলৈ নিৰ্দেশনা জাৰি কৰিছে ইতিমধ্যে জিলা আয়ুক্তসকলক নিৰ্দেশনা জাৰি কৰিছে আৰু যাতে এই নিৰ্দেশনা সকলো বিদ্যালয় মানি চলে তাৰ বাবে আহ্বান জনাইছে শিক্ষামন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ উদালবাক্ৰাত সংঘটিত হৈছে এক নোহোৱা নোপোজা ঘটনা কইনাগৰাকী চাপৰ হোৱাৰ বাবে নৱবিবাহিত পত্নীক ঘৰৰ পৰা টানি উলিয়াই দিছে দৰাপক্ষই বিয়া হোৱাৰ 6 দিন পাছৰ পৰা আৰম্ভ কৰিলে শাৰীৰিক আৰু মানসিক অত্যাচাৰ অৱশেষত ঘৰৰ পৰা উলিয়াই দিয়ে নকইনাক অভিযুক্ত স্বামীৰ নাম হৈছে ৰাজকুমাৰ দাসে কইনাগৰাকীক দিয়ে আন এক নাভ্ৰুত নাচুত প্ৰস্তাৱ কইনাগৰাকীক ককায়েক ৰাজেন দাসৰ সৈতে পুনৰ বিয়াত বহিবলৈ হেঁচা প্ৰদান কৰে স্বামী ৰাজকুমাৰ দাস জিলা আয়ুক্তৰ কাৰ্যালয়ত কৰ্মৰত ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে উদালবাক্ৰা আৰক্ষী থানাত ইতিমধ্যে দাখিল কৰিছে এজাহাৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে পৰিয়ালৰ লোকে নিৰ্যাতিত মহিলাগৰাকীক চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে এক নাভ্ৰুত নাচুৰ ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ উদালবাক্ৰাত সংঘটিত হৈছে ঘটনাটো বিয়াৰ এসপ্তাহৰ পিছতে স্বামীয়ে বিচাৰিছে বিবাহ বিচ্ছেদ পত্নীগৰাকী চাপৰ হোৱাৰ বাবে এতিয়া বিবাহ বিচ্ছেদ বিচাৰিছে স্বামীয়ে আৰু এই ঘটনাটো সংঘটিত হৈছে গুৱাহাটীৰ উদালবাক্ৰাত মাত্ৰ এসপ্তাহৰ পূৰ্বে বিয়া হৈছিলে দুয়োৰে আৰু বিয়াৰ এসপ্তাহৰ পিছত স্বামীয়ে গম পালে তেওঁৰ পত্নী চাপৰ আৰু সেইবাবে এতিয়া ঘৰৰ পৰা উলিয়াইছে শাৰীৰিক মানসিকভাৱে অত্যাচাৰ কৰিছে মহিলাগৰাকীৰ ওপৰত ইতিমধ্যে আৰু তাৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে পৰিয়ালৰ মাজত তীব্ৰ চাঞ্চল্য ইতিমধ্যে মহিলাগৰাকীৰ পৰিয়ালৰ লোক চাপিছে আৰক্ষীৰ কাষত কিন্তু আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা নলোৱাৰ অভিযোগ কৰিছে পৰিয়ালৰ লোকে ৰাজকুমাৰ দাস নামৰ লোকজনে লগতে অকল বিবাহ বিচ্ছেদ বিচৰাই নহয় এতিয়া নিজ ককায়েকৰ লগত পত্নীক বিয়া দিবলৈও নাভ্ৰুত নাচুত প্ৰস্তাৱ আগবঢ়াইছে আৰু এই ঘটনাক লৈ এতিয়া দেখিবলৈ পোৱা গৈছে চৌদিশে চাঞ্চল্য বিশেষকৈ উদালবাক্ৰাত আৰু পৰিয়ালৰ মাজত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে এই ঘটনাক লৈ চাপৰ হোৱাৰ বাবে বিবাহ বিচ্ছেদ কৰিছে আৰু বিবাহ বিচ্ছেদ বিচৰাই নহয় বিচাৰিছে নিজ পত্নীক ককায়েকৰ সৈতে বিয়া দিবলৈ এটা বিয়া পাতিছে এটা ছোৱালী হৈছিল সেই বৰটো গুচি গৈছে আৰু এটা বিয়া পাতিছে সেই বৰটো গুচি গৈছে সিহঁতৰ কাৰণে থাকিব নোৱাৰে এইখন ঘৰত পুলিচ আহি কিনি মিলাই দিলে তাৰপিছত ছোৱালীটো ওলাই আহিলে আমি ছোৱালীটো ইমান আমাৰ মহিলা সকলে মিলি কিনি তাক ঘৰত সোমাই দিলোঁ সোমাই দেওয়াৰ পিছত আমি বাহিৰলৈ ওলাই গৈছোঁ তাৰপিছত আকৌ ছোৱালীটোক কিয় ঘৰৰ পৰা ওলাই দিলে কিয় নাৰাখিব সিহঁতে আমি এইটো মানে উচিত বিচাৰ চাওঁ আৰু ছোৱালীটোৰ মানে প্ৰটেকশ্যন চাওঁ আমিতো ইমান বাৰ থাকিব নোৱাৰিম যিমান বাৰ ওলাই দিব ইমান বাৰতো আমি সোমাব নোৱাৰিম ন আমাৰতো ঘৰৰ কাম চাম আছে হাতা থকাৰ কাৰণে ল'ৰাৰ অপচন্দ আমি ক'লাম যি আছে তো কপালত যিটো আছে সেইটোৱে হৈছে ভাল কথা কৈছে তো গতিকে যি এইবাৰ হৈ গ'ল
এর থেকে আর বাড়াবাড়ি করিয়া লাভ নাই এতে যে রাতিপুয়ার পরে তেনতে কি যে উৎপাত হয়েছে এটা আমি নিজেই না জানি এই গোটেই ঘটনাক লৈ মহিলাগৰাকী বা নৱবিবাহিত কইনাৰ ফালৰ পৰা মোৰ পিছফালে থকা ওদালবাক্ৰা আৰক্ষী থানাত গোচৰ ৰুজু কৰিলে। গোচৰ ৰুজু কৰাৰ পিছত আৰক্ষীয়ে কালিয়ে ছোৱালীগৰাকীক সমজাই দিব গৈছিলে, ল'ৰাৰ পক্ষৰ ঘৰত বুজাবুজি কৰি দিব গৈছিলে, কিন্তু দৰা পক্ষই নাৰাখিলে, লগে লগে উভতাই পঠালে। পৰৱৰ্তী পৰ্যায়ত যুৱতীগৰাকীক যেতিয়া বা নৱবিবাহিত কইনাগৰাকীক হায়াত হস্পিটেলত চিকিৎসাৰ বাবে ভৰ্তি কৰালে। হায়াত হস্পিটেল কৰ্তৃপক্ষই ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হস্পিটেললৈকে প্ৰেৰণ কৰিলে। অৰ্থাৎ তাৰ পৰাই প্ৰতীয়মান কৰিব পাৰি যে কি ধৰণৰ এটা অত্যাচাৰ চলিছিলে, এটা সংস্কাৰী পৰিয়ালত কুসংস্কাৰী যি আছিলে মনোভাৱ, সেই কথাই কিন্তু প্ৰতীয়মান কৰিছিলে। য'ত বিবাহ হোৱাৰ 2 জুনত বিবাহ গৈছিলে আৰু আজি 10 তাৰিখ, 8 দিনৰ ভিতৰতে ঘৰৰ পৰা নৱবিবাহিত পত্নীৰ গাৰ পৰা মাহ হালধিৰ গন্ধ যোৱা নাই। তেনে সময়ছোৱাতে ঘৰৰ পৰা উলিয়াই দিয়া কাৰুকাৰ্যই কিন্তু বহু কথা বা অসমৰ সমাজ ব্যৱস্থাৰ চলি থকা প্ৰথাৰ যে ওলোটা ফালে গৈছে সেই কথাই কিন্তু প্ৰতীয়মান কৰিছিলে। অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী চাকৰিয়ালৰ বাবে পৃথকে পৃথকে বহু নীতি নিয়ম আনিছিলে। মাতৃসকলক পূজাৰ বাবে বা পত্নীসকলক পূজাৰ বাবে স্পেচিয়েলি এটা সপ্তাহৰ বাবে ছুটি দিছিলে, য'ত বিধেয়ক আনিছিলে, বিধানসভাৰ মজিয়াত বহি আলোচনা কৰিছিলে যে মাতৃপূজনৰ বাবে এটা সপ্তাহকৈ দিয়া হৈছিলে বা পত্নী পূজনৰ বাবে। তেনে সময়ছোৱাত পিতৃগৰাকীয়েও চৰকাৰী চাকৰি কৰে, দিছপুৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত কৰে যিগৰাকী ৰাণা দাস। আনহাতে ৰাজকুমাৰ দাস যিগৰাকীয়ে বৰ্তমান কামৰূপ জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ পেছখানাত কাম কৰি আছে, সেইগৰাকীও যেন চৰকাৰী বিষয়া হোৱাৰ পিছতো এগৰাকী মায়ঙৰ যুৱতীক বিয়া কৰাই অনাৰ পিছত এনেধৰণৰ 7টা দিনৰ ভিতৰতে অত্যাচাৰ কৰিছে। এইসমূহ বিষয় কিন্তু এতিয়া চৰকাৰ প্ৰশাসনে কি ধৰণে লয়, আৰক্ষী প্ৰশাসনে কি ধৰণে লয়, সেয়া কিন্তু এই মুহূৰ্তত গুৰুত্বপূৰ্ণ প্ৰশ্ন। দিল্লীত সন্ধানহীন হোৱা ডিমা হাছাওৰ যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে উত্তৰাখণ্ডত। হাফলং থানা অন্তৰ্গত চান্তিলাৰ হোজাইৰ বাসিন্দা ৰশ্মিতা হোজাইৰ মৃতদেহ উদ্ধাৰ কৰিছে উত্তৰাখণ্ডত। RRB পৰীক্ষা দিবলৈ ওলাই গৈ দিল্লীৰ পৰা সন্ধানহীন হৈছিল যুৱতীগৰাকী। 5 জুনৰ পৰা সন্ধানহীন হৈ থকা যুৱতীগৰাকীৰ অৱশেষত মৃতদেহ উদ্ধাৰ হৈছে উত্তৰাখণ্ডত। উত্তৰাখণ্ডৰ পৌৰী গড়ৱালত উদ্ধাৰ হৈছে ৰশ্মিতাৰ মৃতদেহ। ঘটনাৰ ৰহস্য এতিয়াও অহা নাই পোহৰলৈ। পাঁচ জুনৰ পৰা নিখোজ হৈ আছিল ছাত্ৰীগৰাকী, পৰীক্ষা দিবলৈ গৈছিল আৰু তাৰ পিছৰ পৰা কোনো সন্ধান পোৱা নাছিলে ৰশ্মিতা হোজাই নামৰ যুৱতীগৰাকী, আৰু অৱশেষত মৃতদেহ উদ্ধাৰ কৰে উত্তৰাখণ্ডৰ পৰা। ডিমা হাছাওৰ যুৱতীৰ সন্ধানহীন হৈছিল দিল্লীত, আৰু দিল্লীত সন্ধানহীন হোৱা ডিমা হাছাওৰ যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছে উত্তৰাখণ্ডত। হাফলং থানা অন্তৰ্গত চান্তিলাৰ হোজাইৰ বাসিন্দা ৰশ্মিতা হোজাইৰ মৃতদেহ উদ্ধাৰ কৰিছে উত্তৰাখণ্ডত। RRB পৰীক্ষা দিবলৈ ওলাই গৈছিলে ছাত্ৰীগৰাকী আৰু তাৰ পিছৰ পৰা সন্ধানহীন হৈ আছিল, আৰু আজি অৱশেষত উদ্ধাৰ কৰা হৈছে মৃতদেহ। উত্তৰাখণ্ডৰ পৰা উদ্ধাৰ কৰা হৈছে ছাত্ৰীগৰাকীৰ মৃতদেহ। 5 জুনৰ পৰা হৈ আছিল সন্ধানহীন, আৰু অৱশেষত উত্তৰাখণ্ডত আজি মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৰশ্মিতা হোজাই নামৰ ছাত্ৰীগৰাকী। আজি গুৱাহাটী আহি পাবহি সোণমক লৈ পাটনাৰ পৰা ইতিমধ্যে ৰাওনা হৈছে মেঘালয় আৰক্ষী। আজি বিয়লি শ্বিলং পাবহি ৰাজা ৰঘুবংশীৰ মূল হত্যাকাৰী সোণম ৰঘুবংশী। পাটনাৰ পৰা বিমানযোগে আনিব কলকাতালৈ। 6C775 নম্বৰৰ বিমানযোগে লৈ আহিব কলকাতালৈ। বিয়লি 3:55 আহি পাব কলকাতা বিমানবন্দৰ। কলকাতাৰ পৰা পুনৰ আহিব গুৱাহাটী বিমানবন্দৰলৈ। নিশা 9:20 গুৱাহাটী পাব সোণম ৰঘুবংশী। 6C572 নম্বৰৰ ইণ্ডিগো বিমানযোগে অনা হ'ব সোণমক। গুৱাহাটীৰ পৰা সোণমক পোনে পোনে লৈ যাব শ্বিলঙলৈ। সোমবাৰে মেঘালয় আৰক্ষীয়ে চমজি লৈ ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ 3 অভিযুক্তক শ্বিলঙলৈ অনাৰ পিছতে ক্ৰাইম চিন ৰিক্ৰেশ্যন কৰিব আৰক্ষীয়ে। সোমবাৰে মাজনিশা গাজীপুৰ আদালতত হাজিৰ কৰোৱা হৈছিল সোণমক। সোণম ৰঘুবংশীৰ লগত ট্ৰেঞ্জিট ৰিমাণ্ডত মেঘালয় আৰক্ষীয়ে চমজি লৈছে 3 অভিযুক্তক। অভিযুক্ত ৰাজ কুশৱাহ, আকাশ আৰু বিশালক চমজি লৈছে মেঘালয় আৰক্ষীয়ে। মধ্যপ্ৰদেশৰ ইন্দোৰৰ ক্ৰাইম ব্ৰাঞ্চেও জেৰা চলাব 3 অভিযুক্তক। ইন্দোৰ ক্ৰাইম ব্ৰাঞ্চেও ট্ৰেঞ্জিট ৰিমাণ্ডত লয় 3 অভিযুক্তক। উত্তৰ প্ৰদেশ আৰক্ষীৰ জেৰাত সোণমক হত্যাকাণ্ডৰ সময়ত 3 হত্যাকাৰীয়ে ড্ৰাগছ খুৱাই দিয়া বুলি দাবী কৰিছে। সোণম ৰঘুবংশীয়ে শ্বিলঙত সকলো তথ্য জানিছিল। বহুকেইখন ঠাই সম্পৰ্কতো জ্ঞান আছিল সোণমৰ। আৰু এই মুহূৰ্তত
উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক প্ৰীতি প্ৰিয়দৰ্শিনী। প্ৰীতিৰ ওচৰলৈ গৈছোঁ আমি, প্ৰীতিয়ে আমাক জনাব সবিশেষ। डबल डेकर रूट ब्रिजर काखते थका समीपते थका एजन स्थानीय लोग आसे। हम आपसे जानना चाहते हैं अभी जो ये सोनम और राजा रघुवंशी का इंसिडेंट हुआ जिसमें क्या बोलना चाहेंगे, कैसा हुआ? टूरिस्ट अभी कैसा आ रहे हैं? Tourists सब आ गया because after Sonam and before Sonam most for tourists they do double decker bridge, but what about the local people now? We are so shocking. What about talking for what happening for Rajkumar and then but hopefully what about the See, you have been treating tourists for a long time now. Yes, I have been talking to you for some time. আমি তেখেতৰ সৈতে কথা পাতি আছো আৰু গম পাইছো যে এইফালেৰে তেওঁলোক ডাবল ডেকাৰ ৰুট ব্ৰিজৰ এটা ৰাস্তা এইটোও হয়। গতিকে so we have seen that you have met a lot of tourists come every year, every month. Has such kind of an incident ever happened that the blame comes to the people of Meghalaya? Yes, I agree, but I saw the story from Sonam on the most of the people outside Meghalaya and then not outside Northeast, most of they blame we are local people. But I'm so hard because we are local. We do so for cooperate all tourists. We try to respect for tourists because we are Cherrapunji. They make important job. They make important. We'll talking for tourism, talking some driver, local guide and homestay and so on. That this is we are. So what would you like to tell to the tourists? जो इतने सारे टूरिस्ट यहाँ पे आते रहते हैं उनको क्या बोलना चाहेंगे, क्या मैसेज देना चाहेंगे आफ्टर दिस इंसिडेंट? जो एक गलत एक छवि दिखाने की कोशिश की गई थी मेघालय की, टूरिस्ट को क्या बोलना चाहेंगे? यहाँ पे जो बहुत सारे टूरिस्ट आते हैं उनको या जो आना चाहते हैं उनको क्या बोलना चाहेंगे? After that one, what about we are request all for dear some brother sister from outside Meghalaya, if you want to visit Cherrapunji and so on, we're talking about Cherrapunji with most of trail, and then we need to arrange for local here, local guide is better because we are local, we know about all the routes. Sometimes we have, now we do some trekking, sometimes we are tired and sometimes we by accident some injury problem or something. I will interrupt you here. You are talking about guide, right? And we have known that Sonam refused to take a guide in a hilly place like Meghalaya. Don't you think if that day the guide would have accompanied them, this incident would not have happened, right? Yes, I agree your question. Why to do if you do with local guide because it's helpful when we do some pick up and then after that what talking about then dropping and so on to any place we stay is better because we do some cooperate when we do some connection by the local people. That's okay. Thank you. সেয়া আছিল এগৰাকী স্থানীয় লোক আৰু তেখেতলোকে ইতিমধ্যে স্পষ্ট কৰিছে যে পৰ্যটক অহা বা যোৱাত যদিও বা ইয়াত কোনো ধৰণৰ খুব বেছি এটা প্ৰভাৱ পৰা নাই, কিন্তু তেওঁলোকৰ মনত সেই প্ৰভাৱ, সেই চাপ পৰিছে। সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে আচলতে সেই চাপ পৰিছে যে এনে এটা বদনাম জাপি দিয়া হ'ল মেঘালয়া, চহৰা মেঘালয়া, তাৰ লগতে উত্তৰ পূৰ্বাঞ্চলতে যে উত্তৰ পূবখন পৰ্যটকৰ বাবে সুৰক্ষিত স্থান নহয়, যাৰ বিৰুদ্ধে এতিয়া ক্ষোভিত দুখিত ইয়াৰ স্থানীয় লোকসকল। প্ৰীতিয়ে দেখাই আছে এই মুহূৰ্তত শ্বিলঙৰ এখন কি পৰিৱেশ বৰ্তমান হৈছে। ইতিমধ্যে সোনম কিছু সময় পিছতে আজি শ্বিলঙত আৰক্ষী লৈ যাব। আজি নাটকীয় ৰূপ দিবলৈ যত্ন কৰিব মেঘালয় আৰক্ষীয়ে। ইতিমধ্যে পাটনা বিমানবন্দৰত উপস্থিত হৈছে সোনম ৰঘুবংশী। সোনমক লৈ পাটনা বিমানবন্দৰৰ পৰা কিছু সময় পিছতে 3:55 গুৱাহাটী বিমানবন্দৰত আহি উপস্থিত হ'ব আৰু তাৰ পিছত পুনে লৈ যোৱা হ'ব শ্বিলঙলৈ। ইতিমধ্যে শ্বিলং অভিমুখে ৰাওনা হৈছে মেঘালয় আৰক্ষী। এয়া পাটনা এয়াৰপৰ্টৰ দৃশ্য। বিমানবন্দৰৰ পৰা এতিয়া পাটনা এয়াৰপৰ্টত উপস্থিত হৈছে মেঘালয় আৰক্ষীৰ এটা দলে। সোনমক লৈ আহিব কিছু সময় পিছতে গুৱাহাটীত আহি উপস্থিত হ'ব সোনম আৰু তাৰ পিছত পুনে লৈ যোৱা হ'ব শ্বিলঙলৈ। আৰু তাৰ পিছত আজি ৰিক্ৰিয়েশ্যন কৰা হ'ব, ক্ৰাইম চিন ৰিক্ৰিয়েশ্যন কৰিব মেঘালয় আৰক্ষীয়ে। মেঘালয় আৰক্ষীয়ে সোমবাৰে নিশাৰ পৰা উত্তৰ প্ৰদেশৰ পৰা বিহাৰলৈ সোনমক লৈ কৰা যাত্ৰাৰ পথছোৱাত মেঘালয় আৰক্ষীৰ দলটোক অনুসৰণ কৰিছিল নিউজ 18ৰ সাংবাদিকে। আমি আগবঢ়াইছোঁ তাৰ কিছু দৃশ্য, আমি আগবঢ়াইছোঁ সম্প্ৰচাৰ। देखिए, सोनम से हम कई बार बात करने की कोशिश कर रहे हैं। सोनम हमारी सवाल भी सुन रही हैं, लेकिन सोनम जो है फिलहाल कुछ भी बोलने को तैयार नहीं है, चुप्पी साधे हुए हैं। मेघालय पुलिस यहाँ पर साथ में है। सोनम, क्या आपने अपने पति की हत्या की साजिश रची? कब रची थी साजिश? सोनम, कब रची थी साजिश? साजिश कब रची थी सोनम? सोनम, सोनम, सोनम देखिए फिलहाल
एक बार फिर से काफिला निकल चुका है। आदर्श नगर थाना बक्सर जिला का यहाँ से निकला है। तकरीबन आधे घंटे तक यहाँ पर काफिला रुका रहा सोनम का, और उसके बाद सोनम यहाँ से मेघालय पुलिस यानी शिलोंग पुलिस के साथ निकल गई है। देख पा रहे हैं कि यहाँ पर सोनम जो है फुलवारी शरीफ थाना पहुँच गई है। सोनम यहाँ पर तस्वीरों में देखिए, सोनम पटना में है इस वक्त सोनम, और फुलवारी शरीफ थाना में ये पहुँच गई हैं। इन्हें लाया गया है यहाँ पर शिलोंग पुलिस के द्वारा, और यहाँ से एयरपोर्ट की दूरी महज 3 से 4 किलोमीटर की दूरी है यहाँ से एयरपोर्ट की, और ये फुलवारी शरीफ थाना में यहाँ से एयरपोर्ट की दूरी कितनी है? यहाँ से 3 से 4 किलोमीटर की दूरी बताई जा रही है। यहाँ पर आप देख सकते हैं कि फुलवारी शरीफ थाना में लेकर पहुंची है शिलोंग पुलिस। राजा रघुवंशी जो कि पति है सोनम का, उसकी हत्या का उनके हत्या का आरोप जो है सोनम पर है, और पूरी रात हमने जब भी सोनम से कई सवाल किए तो इस बाबत सवाल पर कुछ भी बोलने को सोनम तैयार नहीं हुई। जरा हम तस्वीरें हम आपको लगातार दिखा रहे हैं, आप देख सकते हैं सोनम को अंदर लेकर जाया जा रहा है। यहीं पर शायद सोनम को रखा भी जा सकता है, क्योंकि फ्लाइट है 12 बजे दोपहर के बाद। तो ऐसे में बताया यही जा रहा है कि सोनम को इसी थाने में यहीं पर रखा भी जा सकता है। हमारे साथ ज्ञानंजय मौजूद है। ज्ञानंजय उसी गाड़ी को लगातार पूरी रात चला रहे थे जिस गाड़ी में सोनम थी, यानी शिलोंग पुलिस जिस गाड़ी से सोनम को लेकर पटना पहुंचे। ज्ञानंजय, रात भर सोनम आपकी गाड़ी में थी? क्या कही रात भर वो? कुछ नहीं बोली। कुछ नहीं बोली मतलब? कुछ नहीं बोली और क्या। गाड़ी कई जगह रुकी थी, अधिकारियों से बातचीत हुई होगी? बात हुआ है, मगर उससे नहीं हुआ है, सोनम से। सोनम से अधिकारी बात नहीं कर रहे थे? कोई नहीं। जो वो काला पोशाक पहनी हुई थी, पूरी अपना चेहरा को भी काले दुपट्टे से ढकी हुई थी, वो एनी टाइम ढकी हुई थी। खोली नहीं उसको? अधिकारियों ने नहीं कहा, महिला अधिकारी जो उनके साथ बैठी हुई थी, कि उतार दो, कुछ पानी पी लो? नहीं भाई। पानी उन्हीं पीने के लिए कुछ बोली? पानी उन्हीं पी कि खाना वाना खाई कि नहीं? सोना छोड़ो ना भाई। खाना वाना खाई कि नहीं? कहीं नहीं खाई। तो कहीं कुछ नहीं खाई। तो ये है ज्ञानंजय, यहाँ के कैब ड्राइवर, वही कैब ड्राइवर जिससे सोनम जो है पटना लाई गई है। और इसी गाड़ी में सोनम ने सफर तय किया, और यहाँ पर जो ड्राइवर है, ये किसका बैग है? सब सर लोग का है। सोनम का बैग है ये? नहीं, सिर्फ सर लोगों का बैग है। हाँ। तो इसी गाड़ी में सोनम ने सफर क्या ये सोनम का बैग है? तो ये अधिकारी हैं शिलोंग पुलिस की, और इसी गाड़ी में सोनम ने अपना सफर तय किया। यहाँ पर जो इंस्पेक्टर रैंक के जो अधिकारी थे सुरेंद्र, वो इस गाड़ी में यहाँ पर बैठे हुए थे। ड्राइविंग सीट पर ज्ञानंजय यहाँ पर बैठे हुए थे। और अगर हम पीछे की सीट की अगर हम बात करें इस गाड़ी में, तो इस पीछे की सीट की में 2 महिला अधिकारी यहाँ बैठी हुई थी। बीच में तीसरे स्थान पर यहाँ पर सोनम बैठी हुई थी, और चौथे स्थान पर यहाँ पर भी महिला अधिकारी बैठी हुई थी। तो कुल 4 लोग पीछे वाले सीट पर बैठे हुए थे। इसी गाड़ी से सोनम ने सफ़र तय किया गाजीपुर जिला अदालत से तकरीबन रात 11:30 बजे, और ये सफ़र पटना आकर ख़त्म हुआ 5:40 पर। तो यही वो गाड़ी है जिससे सोनम ने सफ़र अपना तय किया गाजीपुर से लेकर पटना तक का। और अब यहाँ से पटना से वो फ्लाई करेगी, वो फ्लाइट लेगी सोनम शिलोंग पुलिस के साथ, शिलोंग पहुँचेगी, और उसके बाद शिलोंग के लोकल कोर्ट में पेशी होगी सोनम की, और उसके बाद फिर इन्वेस्टिगेशन शुरू होगा, सोनम से पूछताछ शुरू होगी। मैंने इस गाड़ी के जो चालक थे ज्ञानंजय, इस गाड़ी के चालक से मैंने बातचीत की कि क्या सोनम ने पूरी रात महिला अधिकारियों से बातचीत की है, शिलोंग के पुलिस अधिकारियों से बातचीत की है, क्या कुछ खाने को, कुछ पीने को कुछ उसने बोला है? तो सीधे तौर पे ज्ञानंजय जो कि इस गाड़ी का चालक है, उसने मना कर दिया। उसने कहा कि नहीं, सोनम कुछ नहीं बोली। काले रंग का दुपट्टा से लगातार उसने अपना चेहरा ढका हुआ था, काला रंग का पोशाक वो लगातार पहनी हुई थी, किसी से वो कुछ बात नहीं कर रही थी। वीडियो जर्नलिस्ट कमलेश के साथ अमित कुमार सिंह, न्यूज़ 18 इंडिया। আৰু এবাৰ দেখাব বিচাৰিছো ৰাজা ৰঘুবংশীৰ শেষকৃত্যত উপস্থিত আছিল ৰাজ কুশৱাহা। সোনমৰ প্ৰেমিক ৰাজ কুশৱাহা সোনমৰ পিতৃৰ কৰ্মচাৰী আছিল।
আৰু সেই বিশেষ ফটো এখন দেখিব পোৱা গৈছে এটা বিশেষ ভিডিঅ' য'ত সোনমৰ স্বামী ৰাজাক হত্যা কৰাৰ পিছত যেতিয়া মৃতদেহ উদ্ধাৰ হৈছিলে তেতিয়া এনেদৰে শেষ কৃত্যৰ সময়ত এই বিশেষ ভিডিঅ'টো দেখিবলৈ পোৱা গৈছিলে পিতৃৰ কাষত সোনমৰ পিতৃৰ কাষত ৰাজ কুশৱাহা পিতৃক সান্তনা দি এনেদৰে আগবাই লৈ আহিছিল ৰাজ কুশৱাহাই প্ৰথম অৱস্থাত পিতৃয়ে ৰাজ কুশৱাহাক চিনি নাপাওঁ বুলি কৈছিল যদিও এই বিশেষ ভিডিঅ'টো দেখা পোৱা গৈছে নিচেই কাষত পিতৃক সান্তনা দি এনেদৰে হাতত ধৰি আগুৱাই লৈ আহিছে সোনমৰ পিতৃৰ লগত দেখিবলৈ পোৱা গৈছে ৰাজ কুশৱাহা সোনমৰ পিতৃৰ কৰ্মচাৰী আছিল বুলি জানিব পৰা গৈছে আৰু ৰাজা ৰঘুবংশী হত্যাকাণ্ড সন্দৰ্ভত কি কয় ৰাজ কুশৱাহাৰ মাতৃয়ে শুনোৱা হওক देखिए इस वक्त मैं राज कुशवाहा के घर पे मौजूद हूँ उनकी मां हमारे साथ मौजूद है राज पे बड़े संगीन आरोप लगे हैं ये सब झूठ लगा भैया सब झूठ कभी मेरा राज ऐसा नहीं कर सकता राज सोनम के घर आता जाता था कहाँ काम ही करता था वहाँ सोनम के भाई के यहाँ काम करता था सोनम के भाई के यहाँ काम करता 2 साल हो गए भैया 2 साल हो गए हाँ ये बात गोविंद भैया से पूछना कि रोज ड्यूटी जाता था सुबह ड्यूटी जाता था शाम को आता था फिर ये काम कहाँ से करा का डबल राज बन के का जो तो भगवान छपा देंगे बच्चा का तो सोनम से बातचीत करता था मैं बता रही हूँ भैया सोनम का भी फोन आता था काम के लिए कि राज गाड़ी भरवाना है उसके पापा का भी फोन आता था सोनम के पापा का भी फोन आता था गोविंद भैया के भी फोन आता था दुर्गेश भैया का भी फोन आता था और लड़कियां काम करती थी उनका भी फोन आता था कि आज टाइम ड्यूटी को हो गया काम पे जाना है गाड़ी भरवाना है ये माल यहाँ भेजवाना है सबको तो फोन आता था मैं किसका बोलूँगी किसका नहीं आता था सबका फोन आता था और काम पे जाता सब साथ में काम करते थे राज आखिरी बार कब था राज को कब देखा था राज क्या सोनम की शादी में गया था नहीं गए थे भैया उसी 11 मई को हमारे सुहानी पापा शांत हो गए थे हम 11 मई के कोई न खुशी हम कोई नहीं माना जिस दिन सोनम के पिता के साथ में हाँ गए थे भैया गया था वहाँ से आया इतना रोया ये मेरे भगवान इतना रोया मैंने बोला बउआ मुँह देखा था बोलते मम्मी मैं मुँह देखता तो वहीं मर जाता मैं जिंदा वापस ना पाता ऐसे रो रहे थे उनके मम्मी पापा कि मैं कभी देख ही नहीं पाता उनके ऐसा रो रहे थे इतना रोया तो भैया खाना नहीं खाया यहीं पे पड़ा तो वहीं तन पड़ा तो कुछ नहीं खाया था और ये लगता है आपको कि राज हत्या में शामिल है मेरे को बिल्कुल नहीं पता मेरा राज कभी ऐसा नहीं कर सकता मैं यकीन से एक माँ हूँ मैं अपने बच्चे को पाला मेरे को भरोसा कि मेरा राज कैसा काम कर सकता राज कभी ऐसा नहीं कर सकता भाई आप क्यों नहीं सोचते कितने दिन में राज नहीं थी भैया हम गाँव गए थे मेरे भतीजा की शादी थी আৰু এবাৰ দেখিবলৈ পোৱা গৈছে ৰাজ কুশৱাহাৰ ভগ্নীয়ে ভাষ্য এনেদৰে প্ৰকাশ কৰিছে তেওঁৰ যিদৰে মাতৃয়ে কৈছে তেওঁৰ সন্তান দুখী নহয় নিৰ্দোষী এনেদৰে ভগ্নীগৰাকীও কৈছে ৰাজ কুশৱাহা নিৰ্দোষী भैया कहीं बाहर नहीं गए मैंने अभी अंकल को बताया वो कहीं नहीं गए दोस्ती क्या बोल सकते अंकल वहाँ पे काम करता था चाहती हूँ कि मेरे भाइयों को निर्दोष छोड़ दे विक्की भैया और राज भैया मैं उनको जानती हूँ और जो 2 लोगों को नहीं जानती उन लोगों के बारे में मुझे कुछ पता नहीं है क्या पता भगवान वो लोग भी ऐसा नहीं कर सकते उनको देखा है मैंने वो छोटे उनको फोन में देखा है बाकी उन दोनों को मैं नहीं जानती राज शिलांग गया था नहीं भैया कहीं बाहर नहीं गए मैंने अभी अंकल को बताया वो कहीं नहीं गए दोस्ती क्या बोल सकते अंकल वहाँ पे काम करता था उसको दोस्ती थोड़ी ना बोलते एक नौकर और मालिक का रिश्ता था जैसे वो मैम थी दीदी बोलता था उनको वो बोलता था दीदी और वो भैया ऐसे बात होती थी उनकी गलत है ऐसा नहीं है बिल्कुल भी आरोप है झूठ है उसके ऊपर इल्जाम लगा है মেঘালয় চৰকাৰক ক্ষমা বিচাৰিলে বিপিন ৰঘুবংশীয়ে বিপিন ৰঘুবংশী মোক ক্ষমা কৰি দিয়ক বুলি ক্ষমা খুজিলে বিপিন ৰঘুবংশীয়ে ৰাজা ৰঘুবংশীৰ জ্যেষ্ঠ ভাতৃ বিপিন ৰঘুবংশী মেঘালয়ক বদনাম কৰাৰ বাবে মানহানি গোচৰ দিব বুলি কৈছিল মেঘালয় চৰকাৰক এজন মন্ত্ৰীয়ে মেঘালয় চৰকাৰৰ এজন মন্ত্ৰীয়ে এনেদৰে উল্লেখ কৰিছিল তাৰ বাবে ক্ষমা বিচাৰিছে বিপিন ৰঘুবংশীয়ে ৰাজা ৰঘুবংশীৰ হত্যাৰ পাছতে মেঘালয় চৰকাৰক লৈ বিপিন ৰাজবংশীয়ে দোষাৰোপ কৰিছিল আৰু এতিয়া ক্ষমা বিচাৰিছে বিপিন ৰঘুবংশীয়ে মোক ক্ষমা কৰি দিয়ক এনেদৰে এতিয়া মন্তব্য প্ৰকাশ কৰিছে ক্ষমা বিচাৰিছে বিপিন ৰঘুবংশীয়ে মেঘালয় চৰকাৰক ক্ষমা বিচাৰিছে বিপিন ৰঘুবংশীয়ে মোক ক্ষমা কৰি দিয়ক এনেদৰে
ক্ষমা বিচাৰিছে বিপিন ৰঘুবংশীয়ে। ৰাজা ৰঘুবংশীৰ জ্যেষ্ঠ ভাতৃ বিপিন ৰঘুবংশী মেঘালয়ক বদনাম কৰাৰ বাবে মানহানি গোচৰ দিব বুলি কৈছিল মেঘালয় চৰকাৰৰ এজন মন্ত্ৰীয়ে। ৰাজা ৰঘুবংশীৰ হত্যাৰ পিছতে মেঘালয় চৰকাৰক লৈ বিপিন ৰাজবংশীয়ে দোষাৰোপ কৰিছিল। বিপিন ৰঘুবংশীয়ে দোষাৰোপ কৰিছিল আৰু তাৰ পিছতে এতিয়া ক্ষমা খুজিছে বিপিন ৰঘুবংশীয়ে। দুদিন আগলৈকে ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ চিবিআই তদন্ত বিচৰা সোনম ৰঘুবংশীৰ পৰিয়ালে এতিয়া কাকো সাক্ষাৎ কৰা নাই। নিউজ 18 সাংবাদিকে সোনমৰ পিতৃ মাতৃৰ বাসগৃহলৈ গৈছে, কিন্তু এতিয়ালৈকে সাক্ষাৎ দিবলৈ ইচ্ছা কৰা নাই সোনমৰ পিতৃ মাতৃয়ে। अब सोनम के परिवार की देखिए, अब एक तरह से पूरा रवैया बदल चुका है, क्योंकि वो कह रहे हैं कि पहले सीबीआई जांच की मांग की और लगातार सोनम के जो माता पिता थे वो लगातार बातचीत कर रहे थे पहले, लेकिन अब देखिए दरवाजा बंद करके बैठे हैं, किसी से कोई संपर्क नहीं और हम लगातार उनसे कोशिश कर रहे हैं। देवी सिंह जी, अरे मैडम एक मिनट आइए ना प्लीज। नहीं आप अंदर से ही बोल दीजिए जो बोलना है, आप अंदर से ही बोल दीजिए, आ जाइए। हाँ जी बोलिए। हाँ जी बताइए। जितना भी बोल रहे हैं सब झूठ बोल रहे हैं कि सोनम की गलती है, फलाना है, ढिकाना है। ऐसा भी हो सकता है, सोनम को धमका के भी करवा सकता है ये छोरे उन। हाँ बिल्कुल, तो नहीं बोल रहा है कुछ भी। बिल्कुल सही। अच्छा, आपकी बात पूरा हिंदुस्तान देख रहा है, आप बताते जाइए आपको क्या लगता है क्या हो सकता है। लेकिन तुम तो जो बात हो जो बात हमने कह दी तो वो झूठी साची झूठी ना। देखिए आप सोनम की माँ, आप सोनम की माँ करवा सकते हैं ये काम। तो ये छोरे उनसे कड़ी सजा दे ना इनको, कि जो मतलब सोनम से धमका के करवा रहे हैं ये काम क्या। जी सोनम की माँ है, आपकी बात पूरे हिंदुस्तान सुन रहा है, आप बोलिए आपकी बात जो आप बोलेंगे वो सब लोग लाइव चल रहा है। कहना चाहती मैं तो यही शब्द कहना चाहती हूँ कि हो सकता है सोनम को भी, मैंने यू नहीं खूब सोनम को मत दो सजा, सोनम को भी अगर है वो दोषी खूब सजा दो, उसको भी जो देना है आपको। लेकिन हो सकता है कि सोनम को धमका के ये काम करवाया हो और ये काम कर रही हो, वो जो बोल रही है ये भी धमका के बोल रही हो। ऐसा कभी सोनम ने आपको बताया था? मेरे को कुछ भी नहीं बताया उसने। बताती तो मैं वहाँ जाने देती। आज मेरे 15-20 दिन से मेरा छोरा वहाँ पड़ा है। मेरे को मालूम होती कि मेरी लड़की ऐसी है तो मैं मेरे छोरे को वहाँ छोड़ती सबके मुंह में। इतनी महंगी शादी करी मैंने, सब कुछ करा, मैं इतना खर्चा करती और दूसरी बात में मेरा छोरा आज वहाँ 20 दिन से पड़ा होता है। इतना पैसा लगाया मेरे छोरे ने, तो क्या वो लगा था क्या पैसा? जब ऐसी मेरी छोरी थी तो मेरे को ऐसा मालूम होता। आप क्या मेघालय की पुलिस से कहना चाहोगी? मैं यही कहना चाहूंगी कि इनसे जल्दी से जल्दी इसी कड़ी सजा से पूछो ये छोरे उनसे कि ये धमका के मेरी छोरी को यहाँ से ले गए और धमका के ये क्या कहते हैं सब काम करवाया। वो राज तो उस दिन अंतिम संस्कार में भी आया था राजा की। तो वो आया था तो वो अपने घर वहाँ काम करता था तो आए थे, सभी आए थे। अब हमको थोड़ी मालूम था। कभी राज ऐसा होगा आपने सोचा था? नहीं सोचा। ये सोचती तो फिर मैं ऐसा होने देती क्या कुछ काम। ये राज की जो बात हो रही है, जो पुलिस की तरफ से वो लोग बोल रहे हैं कि राज और अब जो आपकी सोनम है उनके बीच में पहले से ही संबंध थे, ऐसा था? होगा मेरे को मालूम नहीं है। मेरे को मालूम होते तो मैं भी इतना पैसा नहीं लगाती और मेरा छोरा 15-20 दिन से वहाँ पड़ा नहीं रहता, जंगल में सबके बीच में, और वहाँ इतनी डर था उसमें नहीं पड़ा रहता। अच्छा, आपको ये शादी के लिए कभी सोनम ने विरोध किया था? एक ये वाला सवाल का जवाब और दे दीजिए। ये सोनम की माँ थी, आप समझ सकते हैं उनके ऊपर क्या गुजर रही है। ये सोनम का घर है और न्यूज 18 इंडिया से देखिए हमने लगातार उनसे गुजारिश की, हालांकि वो कैमरे के सामने नहीं आई, लेकिन सोनम की माँ ने खास तौर पे बात की और अब वो मेघालय की पुलिस से गुजारिश कर रही है कि ये 3 जो आरोपी हैं, खास तौर पे एक तो राज कुशवाहा जिसे मास्टरमाइंड कहा गया, बाकी 3 आरोपियों से पुलिस पूछताछ करे, क्योंकि सोनम की माँ को ऐसा लगता है कि हो सकता है उनकी बेटी को फंसाया गया हो। আৰু ইতিমধ্যে মধ্যপ্ৰদেশ ইন্দোৰৰ আদালতত হাজিৰ কৰোৱা হয় ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডত অভিযুক্ত আনন্দ কুৰ্মীক। 3জন সহযোগীৰ মাজৰ এজন আনন্দ কুৰ্মী আছিল আৰু আনন্দ কুৰ্মীক ইতিমধ্যে আদালতত হাজিৰ কৰোৱা হৈছে। আদালতলৈ লৈ যোৱাৰ দৃশ্য এয়া দেখিবলৈ পোৱা গৈছে। মধ্যপ্ৰদেশৰ ইন্দোৰৰ আদালতত হাজিৰ কৰোৱাৰ দৃশ্য। সোনমৰ লগত সহযোগ কৰিছিল 3 সহযোগী আৰু তাৰে মাজত এজন আছিল আনন্দক ইতিমধ্যে একে সময়তে গ্ৰেফতাৰ কৰা হৈছিল আৰু ইতিমধ্যে আদালতত হাজিৰ কৰাবলৈ লৈ যোৱা হৈছে। এয়া লৈ গৈছে আদালতৰ বাবে।
18 দিনৰ অন্তত ৰহস্যভেদ হ'ল মেঘালয়ত সন্ধানহীন হোৱা ইন্দোৰৰ নৱদম্পতি। উত্তৰ প্ৰদেশৰ গাজীপুৰত গ্ৰেপ্তাৰ হৈ সন্ধানহীন হৈ থকা সোনম ৰজবংশীক গ্ৰেপ্তাৰ কৰা হ'ল। সোনমসহ ৰাজা ৰঘুবংশীৰ হত্যাত অভিযুক্ত 5 জনক গ্ৰেপ্তাৰ কৰা হৈছে। মেঘালয়ত নিখোজ, উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ। সোহৰাকাণ্ডৰ গাজীপুৰ কানেকশ্যন। 18 দিনীয়া ৰহস্যভেদ মেঘালয় আৰক্ষীৰ। দেওবাৰে মাজনিশা সোনম ৰঘুবংশীক গ্ৰেপ্তাৰ কৰি মেঘালয় আৰক্ষীয়ে ভেদ কৰিলে ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ ৰহস্য। মাজনিশা 1 বজাৰ ঘটনা। উত্তৰ প্ৰদেশৰ গাজীপুৰৰ ননগঞ্জত থকা কাশী ছাই জাইকালৈ খোজকাঢ়ি সোমাই আহিল এগৰাকী যুৱতী। ধাবাত প্ৰৱেশ কৰা মাত্ৰকে গৰাকী সাহিল যাদৱৰ মোবাইলটো বিচাৰিলে যুৱতীয়ে। সাহিলৰ মোবাইলৰ পৰা কল কৰিলে পৰিয়ালৰ লোকলৈ। সিমূৰত কলটো ৰিচিভ কৰা মাত্ৰকে হুক হুকাই কান্দি উঠিল যুৱতীয়ে। কান্দি কান্দি কিছু সময় কথা পাতি সাহিলক মোবাইলটো উভতাই দিলে যুৱতীয়ে। খন্তেক পাছতে এটা কল আহিল সাহিল যাদৱৰ মোবাইললৈ। নিজকে যুৱতীৰ ককায়েক বুলি পৰিচয় দি সাহিলৰ পৰা জানিব খুজিলে ধাবাৰ সঠিক ঠিকনা। সাহিল যাদৱে ঠিকনা জনাই দিয়াৰ কেইমিনিটমানৰ পাছতে ননগঞ্জৰ কাশী ছাই জাইকাত সোমাল আৰক্ষীৰ বিশাল বাহিনী। ये रात का 1 बजे का बात है। दुकान पे वो आई थी और रोते टाइम बोल रही थी कि भैया कॉल करना है घर पे। उसके बाद हम अपना मोबाइल दिए, वो अपने घर पे कॉल की। उसके बाद हम बोले आप वहाँ पर जाके बैठ जाइए। पुलिस को कॉल किए, पुलिस आई। उसके बाद वो पुलिस लेके गई है। ধাবাৰ পৰাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে যুৱতীক। তাৰ পাছতে পোহৰলৈ আহিল যুৱতীৰ পৰিচয় সোনম ৰঘুবংশী। দেওবাৰে নিশালৈকে শ্বিলঙৰ হোটেলত থকা ককায়েকে দিয়া খবৰৰ ভিত্তিত উত্তৰ প্ৰদেশৰ গাজীপুৰৰ ননগঞ্জত থকা কাশী ছাই জাইকাৰ পৰা সোনমক গ্ৰেপ্তাৰ কৰিলে মেঘালয় আৰক্ষীয়ে। তাৰ পূৰ্বেই মেঘালয় আৰক্ষীৰ জালত পৰিছিল ৰাজ কুশৱাহা, ভিকি ঠাকুৰ, আকাশ নামৰ 3টা অভিযুক্ত। আনন্দক গ্ৰেপ্তাৰ কৰাৰ পাছত 5টালৈ বাঢ়িল ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ অভিযুক্তৰ সংখ্যা। 4 সতীৰ্থৰে মিলি বিয়াৰ 12 দিনৰ পাছত পত্নী সোনমে ৰাজা ৰঘুবংশীক হত্যা কৰাৰ নৃশংস কাহিনী চৰ্চিত হৈছে সমগ্ৰ দেশত। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ইতিমধ্যে দেশ জোকাৰি যোৱা এই হত্যাকাণ্ডই এতিয়া সকলোকে শিহৰিত কৰি তুলিছে। ইতিমধ্যে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু কিছু সময় পিছতে সোনমক লৈ আৰক্ষী উপস্থিত হ'ব। মেঘালয় আৰক্ষীয়ে উপস্থিত হ'ব মেঘালয়ত ক্ৰাইম ৰিক্ৰিয়েশ্যন কৰিব, নাটকীয় ৰূপ দিবলৈ চেষ্টা কৰিব মেঘালয় আৰক্ষীয়ে। আজি কিছু সময় পিছত 3:55 উপস্থিত হ'ব মেঘালয়ত। আৰু এই সন্দৰ্ভত ৰাজা ৰঘুবংশীৰ মাতৃয়ে দুখ প্ৰকাশ কৰিছে আৰু সোনমক উচিত শাস্তি দিয়াৰ দাবী জনাইছে মাতৃগৰাকীয়ে। ये कहना चाहती हूँ कि मेरे बच्चे को इंसाफ चाहिए। जिस किसी ने भी मेरे बच्चे के साथ गलत करा उनको कड़ी से कड़ी सज़ा दी जाए, हो सके तो फांसी दी जाए। कोई भी हो, वो इतनी टीम में से या तो मेघालय पुलिस से भी मेरा यही वो है कि और भी वहाँ पे आपके पहचान वाले जो भी हुए उनको पता होगा कि इंडियन लोग कौन थे, वो उनका चेहरा बताया जाए। बस मेरी यही दरख्वास्त है। बस भरोसा इसलिए नहीं हो रहा है कि अपन ने उसको ब्याह के अपने घर में लाए, उसको बेटी जैसा अपन ने माना, तो मतलब एक बहू अपने बेटे के साथ ऐसा कैसा कर सकती, और अगर नहीं करा तो उसके साथ कुछ गलत क्यों नहीं हुआ। सोनम के घर वाले जो है, क्या उन्हें आपको लग रहा है कि इस सब के बारे में पता हो सकता है? क्या उनने भी कोई बात आपसे छुपाई हो शादी से पहले कि उसका किसी से प्रेम संबंध है लेकिन वो वहाँ शादी नहीं कर रहा है, आपसे कर रहा है, कुछ चीज़ छुपाई होगी? क्या आपको लग रहा है? हो सकता है। देखो हर माँ बाप छिपाता है कि शादी के बाद तो सब माहौल ठीक हो जाता है, हैं हो जाता शादी के माहौल सब माहौल ठीक, और हमने छिपाई नहीं छिपाई वो उनको पता है। अपन को इस चीज़ के बारे में कुछ नॉलेज नहीं है। हो सकता है छुपाया होता है, क्योंकि छिपाई होगी तो उनकी माँ को ही पता हो सकता है, उनके बाप को और भाई को तो कुछ चीज़ का नॉलेज इतना नहीं हो सकता, क्योंकि माँ अपने बच्चे को बचाना चाहती है। फांसी की सजा की मांग कर रहे हैं। तो
सोनम ने गलत करा तो उसको तो सज़ा मिलना ही चाहिए ना, सबको मिलना चाहिए। जितने भी अपराधी हैं उनने सबने मिलके करा हुआ, एक जने का काम तो हो नहीं सकता कि इतने हथियार मारना ने मतलब उसको इस तरह से मतलब धकाना गड्ढे में, तो ये तो टीम ही होगी ना उनकी, तभी होया होगा ना। ইফালে ৰাজা হত্যাকাণ্ড সন্দৰ্ভত বিপিন ৰঘুবংশীয়ে প্ৰকাশ কৰিছে কেতবোৰ তথ্য। হত্যাকাণ্ডৰ বলি হোৱা ৰাজা ৰঘুবংশীৰ ভাতৃ বিপিন ৰঘুবংশী এই হত্যাকাণ্ডত 5 জনতকৈ অধিক লোক জড়িত আছিল বুলি প্ৰকাশ কৰিছে। সনমে কৈছিল 2জন মানুহে তাইক থৈ গৈছিল, কিন্তু সনমে কিয় সেই মানুহজনক চিনি নাপালে এনেদৰে প্ৰশ্ন কৰিছে। আমি লাভ কৰা তথ্যত সনম নিজেই বাছত আহিছে, সনমৰ লগত বাছত আছিল 2জন লোক। বিপিন ৰঘুবংশীয়ে এনেদৰে উল্লেখ কৰিছে, সনমে সকলো অভিনয় কৰিছে, আৰক্ষীৰ ওপৰত আমাৰ দৃঢ় বিশ্বাস আছে। ৰাজ কুছৱাহৰ সৈতে সনমে ঘণ্টা ঘণ্টা কথা পাতে, ৰাজাৰ হত্যাকাণ্ডৰ পৰা মৃতদেহ উদ্ধাৰ কৰালৈকে কথা পাতিছিল এনেদৰে উল্লেখ কৰিছে। ৰাজ কুছৱাহৰ ঘৰ উত্তৰ প্ৰদেশত, ৰাজৰ গৃহ চহৰত সনমে আশ্ৰয় লোৱাৰ সন্দেহ কৰিছে। আমি সনমৰ পৰিয়ালটো চাই বিয়া পাতিছিলোঁ, সনমে এনেকুৱা কৰিব বুলি ধাৰণাও কৰিব পৰা নাছিলোঁ। সনমৰ মাকে আমাৰ পৰা কথাবোৰ লুকুৱাই ৰাখিছিল। সনমৰ মাকে হয়তো জানিছিল ৰাজৰ সৈতে সম্পৰ্ক থকাৰ কথা, দেউতাক আৰু ভায়েকে হয়তো জনা নাছিল। ৰাজৰ বিষয়ে জনা হ'লে তেওঁলোকৰ কাৰখানাত কাম কৰিব নিদিলেহেঁতেন এনেদৰে উল্লেখ কৰিছে বিপিন ৰঘুবংশীয়ে। देखिए ये चारों आरोपी जो उसमें आए हैं और एक सोनम जो इसको मिला के 5 हुए हैं, तो ये 5 लोग तो नहीं है, इनकी टीम तो बड़ी है जहाँ तक हमें लग रहा है। और इसमें जिस प्रकार से सोनम वहाँ पे सिलेंडर हुई है, जिस प्रकार से उसने फ़ोन लगाया था मैं यहाँ पे भाई यहाँ पे आ गई हूँ, मुझे को छोड़ के गए हैं, तो मेरा सवाल था पहले उसमें ये छोड़ के जो गया उसको है तो उसको इतना पता होगा छोड़ के कौन गया, कौन छोड़ के नहीं गया उसको। बाकी वो कहती है तो मेरे को होश में नहीं हूँ, मैं हालत में बोलने लायक नहीं हूँ। कल हमको इतना मालूम पड़ा एक तरफ से है तो इसको छोड़ के कोई नहीं गया है, ये खुद बस में बैठ के आई है, इसके साथ 2 लोग साथ में बैठे गए थे। और ये बातें जो है ये बातें मेरे को किसी ने के अपने जो बस में बैठा हुआ था उससे लेडी ने बताई मेरे को ये बातें। देखिए राज बेकसूर होता है कभी तो दिन रात सोनम से बात नहीं करता, सोनम दिन रात उससे बात नहीं करती, घंटे घंटे बात कर रही है, तो कौन सा बेकसूर काम कर रही है। और हमको जहाँ तक पता है जहाँ सोनम मिली है वो उसी जगह पर राज का घर भी हुई है, उसी घर क्यों गया तो वो हमको यकीन है। हमको तो ये पुलिस से यही मांगते करते हैं तो वहाँ पर जाके सब जाँच की जाए, ये रुकी कहाँ थी है। जो लोगों ने वहाँ मदद की हो तो उनको यूपी पुलिस भी इसमें छानबीन थोड़ी करे इसमें तो ये कहाँ रुकी थी उस जगह पे जहाँ पाई गई है उसी के आसपास में रुकी थी है। देखिए हमारी तो एक ही मांग इसमें है, तो इसमें जितने आरोपी बन रहे हैं उनको जल्द से जल्द जो है फांसी दी जाए। मतलब और 4 आरोपी से ज़्यादा हो सकते हैं, आरोपी तो इसमें ज़्यादा है अभी कि अभी कल तक खुलासा जो हुआ था उसमें 8 आरोपी हो गए थे और 2 आरोपी हमको अभी लग रहा है क्योंकि जिसने सोनम को जहाँ छोड़ा था उस टाइम बस में सोनम के साथ 2 लोग और थे और सोनम वहाँ से बाकायदा बस से उतरे नीचे, उसने जूस पिया वहाँ पे, उसके बाद उसने फ़ोन लगाया। আৰু এনেদৰে উল্লেখ কৰিছে ৰাজা ৰঘুবংশীৰ ভাতৃয়ে যে নিশ্চয় সনমে জড়িত আছে আৰু প্ৰত্যক্ষভাৱে জড়িত আছে বুলি কৈছে আৰু 5 জনতকৈ অধিক লোক থাকিব পাৰে এনেদৰে সন্দেহ প্ৰকাশ কৰিছে। আৰু এবাৰ আগবঢ়াইছো মধ্যপ্ৰদেশৰ ডিচিপিৰ ভাষ্য। चारों आरोपी आ चुके हैं। चारों आरोपी अभी इंदौर में ही हैं, इंदौर पुलिस कमिश्नरेट में हैं और अभी लगातार इनसे इंटरोगेशन जो शिलोंग पुलिस है उनके द्वारा इंटरोगेशन किया गया था। 3 को अरेस्ट किया जाकर कल उनका ट्रांजिट रिमांड 7 दिन का लिया गया था और आज एक आरोपी और आ गया है जिसकी भी अरेस्टिंग हुई है। आज दिन में इसका मेडिकल कराया जाकर इसको पेश किया जाएगा और पेश कराने के बाद फिर यह शिलोंग की जो पूरी टीम है इन 4 आरोपियों को लेकर रवाना हो जाएगी। सर क्या 4 ही आरोपी के अभी और भी कुछ अभी जो इन्वेस्टिगेशन में जो उन्होंने पूरा बताया जो हमसे शेयर किया गया है केवल 4 ही आरोपी अभी फिलहाल जो इंदौर में जो थे 4 ही आरोपी उनको द्वारा बताया गया। आगे भी अगर वो कुछ ऐसा बताते हैं चूंकि लगातार कोऑर्डिनेशन में फ्रॉम डे 1 से लगातार इंदौर पुलिस कमिश्नर के डीसीपी राजेश त्रिपाठी सर लगातार उनके कोऑर्डिनेशन में लगातार कोऑर्डिनेशन चल रहा है और अगर कोई और इनपुट देते हैं तो इंदौर पुलिस कमिश्नरेट पूरी उनकी सहयोग करेगी। देखिए अभी इस तरह की कोई बात फैक्ट सामने नहीं आया, जो सामने आया था वो इन 4 आरोपियों को आया था। इनको इंदौर पुलिस और शिलोंग पुलिस के द्वारा एक कंबाइंड सर्च ऑपरेशन चलाया जाकर 4 को हिरासत में लिया गया और अब इनकी गिरफ्तारी हो गई। कब तक सर इनको निकाला जाएगा? मुझे लगता है कि शाम तक टीम यहाँ से शिलोंग की पुलिस इनका जो ट्रांजिट रिमांड लेकर रवाना हो जाएगी। 11 মে'ত হৈছিল ৰাজা ৰঘুবংশীৰ সৈতে সনম ৰঘুবংশী বিয়া। ৰাজা ৰঘুবংশী ইন্দোৰত পৰিবহনৰ ব্যৱসায় আছে। বিবাহৰ পাছতে 20 মে'ত শ্বিলঙলৈ আহিছিল সনম আৰু ৰাজা আৰু 20 মে'ত ইন্দোৰৰ পৰা বেংগালুৰু হৈ গুৱাহাটীত উপস্থিত হৈছিল বিমানেৰে। কামাখ্যা মন্দিৰ দৰ্শন কৰিছিল, গুৱাহাটীত 2 দিন থাকি শ্বিলঙলৈ গৈছিল। 22 মে'ত শ্বিলঙৰ মাউলিয়াংখাট গাঁৱৰ চিপাৰা হোমষ্টেত উঠিছিলেগৈ আৰু তাৰ পৰা স্কুটিলৈ ফুৰিবলৈ ওলাই গৈছিল। নংগ্ৰিয়াটৰ গাঁৱৰ বিখ্যাত লিভিং ৰুট দলং আৰু ডাবল ডেকাৰ দলং দৰ্শন কৰিছিল। হোমষ্টেত নিশা কটাই 23 মে'ত
পুৱা ডাবল ডেকাৰ জলপ্ৰপাত দৰ্শন কৰিছিল শাহুৱেকৰ সৈতে শেষবাৰৰ বাবে ফোনযোগে কথা পাতিছিল সনমে সনমে ফোন কৰিছিল ব্ৰত ৰখাৰ কথা কৈছিল শাহুৱেকক আৰু তাৰ পাছৰ পৰা সনম আৰু ৰাজাৰ ফোন বন্ধ হৈছিল 24 মেত ৰাজা আৰু সনমক পৰিয়ালৰ লোকে বাৰে বাৰে যোগাযোগ কৰি ব্যৰ্থ হয় ৰাজাৰ ভাতৃ বিপিন ৰঘুবংশীয়ে শিলঙত উপস্থিত হৈ আৰক্ষীক এজাহাৰ দিয়ে অনলাইন সাৰ্চ কৰি স্কুটি লৈ যোৱাৰ তথ্য লাভ কৰে অনুসন্ধান আৰম্ভ কৰে 25 মেত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰে এনডিআৰএফ এছডিআৰএফে অনুসন্ধান অব্যাহত ৰাখে দুয়োৰে সন্ধানত ধাৰাসাৰ বৰষুণৰ বাবে অভিযানত কিছু ব্যাঘাত হয় যদিও 27 মেত শিলচৰ চহৰা পথৰ পৰা এখন ধাবাৰ সমীপত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হয় ভাড়াত লোৱা স্কুটিখন আৰু ইয়াৰ পিছতে আৰক্ষীয়ে পূব খাচী পাহাৰ চহৰা বনাঞ্চলত অনুসন্ধান চলায় সন্ধিয়া স্কুটাৰখনৰ পৰা কিছু দূৰৈত থকা খাৱৈত দুটা বেগ উদ্ধাৰ কৰে 28 মেত ইন্দোৰৰ সাংসদ শংকৰ লালৱানী শিলঙত উপস্থিত হয় মেঘালয়ৰ ডিজিপি ইডাচিছা নোংৰাঙৰ সৈতে সাক্ষাৎ কৰে ধাৰাসাৰ বৰষুণৰ বাবে একাধিকবাৰ অনুসন্ধান স্থগিত ৰাখিব লগা হয় কিন্তু তথাপিতো অভিযান অব্যাহত ৰাখে 30 মেত পুনৰ অনুসন্ধান চলোৱা হয় 2 জুনত নংৰিয়াত গাঁৱৰ প্ৰায় 20 কিলোমিটাৰ দূৰত ৰাজা ৰঘুবংশীৰ মৃতদেহ উদ্ধাৰ কৰা হয় বে চাংডঙত জলপ্ৰপাতৰ ওচৰত এটা খাৱৈৰ পৰা উদ্ধাৰ হয় মৃতদেহটো ঔষধ চোকা অস্ত্ৰ স্মাৰ্ট ৱাৰ্ড সকলোখিনি উদ্ধাৰ কৰা হয় 3 জুনত মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত নিশ্চিত হয় যে ৰাজাক চোকা অস্ত্ৰৰে হত্যা কৰা হৈছে গছ কটা সঁজুলি ব্যৱহাৰ কৰি হত্যা কৰা হৈছিল ৰাজা ৰঘুবংশীক 7 জুনত চিবিআই তদন্তৰ আহ্বান জনায় মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ডক্টৰ মোহন যাদৱে একেদিনাই শিলঙৰ হোটেলত পৰা ৰাজা আৰু সনমৰ চিচিটিভি ভিজুৱেল সংগ্ৰহ কৰা হয় আৰু তেতিয়া সমগ্ৰ ঘটনা পোহৰলৈ আহে 8 জুনত ৰাজা আৰু সনমৰ লগত আন 3জন লোককো দেখাৰ কথা পোহৰলৈ আহে এজন স্থানীয় গাইডে দিয়ে এই তথ্য 9 জুন পুৱতি নিশা 2 বজাত উত্তৰ প্ৰদেশৰ গাজীপুৰৰ এখন পথৰ কাষৰ ধাবাৰ পৰা সনমৰ ফোন যায় পৰিয়াললৈ ভাতৃৰ সহায়ত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে পিছত সনমে আজি ভাৰতৰ জনসাধাৰণে এক গৌৰৱ উজ্জ্বল আৰু ভাৰতৰ সাংস্কৃতিক অৰ্থনৈতিক আৰু ৰাজনৈতিক উত্থানৰ 11টা বছৰ বুলি সকলোৱে স্বীকাৰ কৰিছে আৰু ভাৰতবৰ্ষক অমৃত কাললৈ লৈ যোৱাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি কল্পনা যি সপোন তাক আজি 140 কোটি ভাৰতীয়ই সেই সপোনৰ সমভাগী হৈছে এই সময়ছোৱাত আমাৰ দেশত উন্নয়ন হৈছে আমাৰ দেশত বিকাশ হৈছে আৰু বিকাশ আৰু উন্নয়নৰ লগে লগে ভাৰতবৰ্ষৰ জনতাই নিজৰ ৰাজনৈতিক সাংস্কৃতিক অৰ্থনৈতিক আৰু সামৰিক শক্তিৰ উত্থানৰ স্পষ্ট প্ৰমাণ বাৰে বাৰে দেখা পাইছে আজি সমগ্ৰ বিশ্বই ভাৰতবৰ্ষক এখন শক্তিশালী ৰাষ্ট্ৰ হিচাপে স্বীকাৰ কৰে আৰু চাওঁতে চাওঁতে আমাৰ দেশে ব্ৰিটিছ বা ইউনাইটেড কিংডম আৰু জাপানক পিছত থৈ আমাৰ দেশ আজি বিশ্বৰ চতুৰ্থ বৃহৎ অৰ্থনীতিলৈও ৰূপান্তৰ হ'ল আমি নিশ্চিত যে অহা খুব কম দিনৰ ভিতৰতেই আমাৰ চৰকাৰখনে বা আমাৰ চৰকাৰৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টাই আমাৰ দেশখনক অতি সোনকালে বিশ্বৰ তৃতীয় অৰ্থনৈতিক শক্তিলৈ ৰূপান্তৰ কৰিব এই সময়ছোৱাত আমাৰ চৰকাৰখনে দেশৰ দৰিদ্ৰজনৰ লগত থিয় হ'ল আজি আমাৰ দেশৰ 81 কোটি লোকে প্ৰধানমন্ত্ৰী অন্ন যোজনাৰ জৰিয়তে বিনামূলীয়াকৈ অন্ন বা চাউল লাভ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত 4 কোটি দৰিদ্ৰ লোকে নিজৰ এটা গৃহ নিৰ্মাণ কৰাৰ বাবে সুবিধা পাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ
সমগ্ৰ ভাৰতত 15 কোটি লোকৰ ঘৰলৈ নিৰ্মল খোৱা পানীৰ যোগান সুনিশ্চিত কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত 51 কোটি লোকে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ জৰিয়তে নিজে নিশ্চিত আৰু সুনিশ্চিত ভৱিষ্যত সুৰক্ষিত কৰিব পাৰিছে। 60 লাখতকৈও অধিক ষ্ট্ৰীট ভেণ্ডৰে প্ৰধানমন্ত্ৰী স্বনিধি যোজনাৰ জৰিয়তে উপকৃত হৈছে। 2013-14 আৰু 2025-26 ভিতৰত ধান ক্ৰয় ক্ষেত্ৰত আৰু ধানৰ লগতে আমাৰ পালছ আৰু অইল সিড আদি কিনাৰ ক্ষেত্ৰত কৃষকলৈকে দিয়া MSP 700 গুণ কৰবাত 1500% এই ধৰণে বৃদ্ধি হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰ্যকালত কিষাণ সন্মান নিধিৰ জৰিয়তে আজি আমাৰ দেশৰ বহু কৃষক উপকৃত হৈছে। এক প্ৰকাৰ যদি আমি ক'বলৈ যাওঁ 6000 টকাকৈ পোৱা এনুৱেল ইনষ্টলমেণ্ট আজি 3,70,000 কোটি টকা জনসাধাৰণলৈ কিষাণ সন্মান নিধিৰ বাবে স্থানান্তৰ কৰা হৈছে। 1,75,000 কৃষকে আজি PM ফসল বীমা যোজনাৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে। 10 লাখ অৰ্থাৎ 10 কোটি কৃষকে কিষাণ ক্ৰেডিট কাৰ্ডৰ সুবিধা পাবলৈ সক্ষম হৈছে আৰু DBTৰ ধাৰণাটোক শক্তিশালী কৰি প্ৰত্যেকটো টকা যাতে হিতাধিকাৰীৰ বেংক একাউণ্টত যাব পাৰে তাৰ বাবে আজি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই নিশ্চিত কৰিবলৈ সক্ষম হৈছে। নাৰী শক্তিৰ উত্থানৰ ক্ষেত্ৰত 33% লোকসভা আৰু বিধানসভাৰ আসন সুৰক্ষিত কৰিবলৈ পাছ কৰা বিধেয়ক বা আইনে আজি নাৰী শক্তিক এটা নতুন এম্পাৱাৰমেণ্টৰ দিশে লৈ যাবলৈ সক্ষম হৈছে। নাৰী শক্তিৰ উত্থানৰ বাবে মেটাৰনিটি লিভ 12 সপ্তাহৰ পৰা 26 সপ্তাহলৈ বৃদ্ধি কৰা হৈছে। PM মাতৃ বন্দনা যোজনাৰ জৰিয়তে 18,000 কোটি টকা আজি আমাৰ মাতৃসকলৰ মাজত পুষ্টিকৰ খাদ্যৰ বাবে বিতৰণ কৰা হৈছে। ট্ৰিপল তালাক আইন এই ট্ৰিপল তালাক আইনৰ প্ৰণয়নে সংখ্যালঘু বা ধৰ্মীয় সংখ্যালঘু লোকৰ মাজত বিশেষকৈ নাৰী শক্তিৰ মাজত এটা এম্পাৱাৰমেণ্টৰ নতুন পৰিৱেশ সৃষ্টি হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মধ্যবিত্তজনক 12,75,000 টকাৰ বাৰ্ষিক ইনকাম স্বত্তেও ইনকাম টেক্সৰ পৰা ৰেহাই দি ভাৰতৰ মধ্যবিত্তসকলৰ জীৱনলৈ এটা ডাঙৰ সকাহ দিবলৈ সক্ষম হৈছে। কোনো চৰকাৰে ইমান ডাঙৰ টেক্স ৰিবেট বা কৰ ৰেহাইৰ প্ৰস্তাৱ স্বাধীন ভাৰতত কেতিয়াও ল'ব পৰা নাছিলে। আজি 12,75,000 টকা বাৰ্ষিক উপাৰ্জনলৈকে ইনকাম টেক্স নোলোৱাৰ সিদ্ধান্তই আজি মধ্যবিত্ত সমাজখনক এক ডাঙৰ সকাহ দিবলৈ সক্ষম হৈছে। আজি প্ৰতিখন গাঁৱলৈ বিজুলী যোগান, মুদ্ৰা যোজনাৰ জৰিয়তে যুৱকসকললৈ ঋণ প্ৰদান, এইমছৰ দৰে অনুষ্ঠান ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যত স্থাপন, এই ধৰণৰ যাউতিযুগীয়া সিদ্ধান্তসমূহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ
চৰকাৰখনক নিশ্চিতভাৱে এখন ঐতিহাসিক বিকাশমুখী চৰকাৰলৈ ৰূপান্তৰ কৰিছে। ইজ অফ ডুইং বিজনেছ আৰু G20 দৰে ৰাষ্ট্ৰৰ নেতৃত্বলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি গ্লোবেল সাউথৰ এক ভইচ হিচাপে বা এক কণ্ঠ হিচাপে নিজক ৰূপান্তৰ কৰিছে। অপাৰেশ্যন সিন্দুৰৰ সময়ত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ নিৰ্মম প্ৰহাৰ আৰু চূড়ান্ত প্ৰহাৰে আজি প্ৰমাণ কৰিছে যে ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত এনে এখন ৰাষ্ট্ৰ যোনে কেতিয়াও নিজৰ ভূমিত সন্ত্ৰাসবাদক সমৰ্থন নকৰে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ দেশৰ যিটো গভৰ্নেন্সৰ ৰুল আছিলে যে সন্ত্ৰাসবাদৰ আক্ৰমণ হলে আমি সহ্য কৰোঁ, আমি তাক পাহৰিবলৈ চেষ্টা কৰোঁ। 26/11 দৰে আমি হিন্নমান্যতাত ভোগাৰ যিটো এক পৰিৱেশ আছিল আজি তাক সম্পূৰ্ণভাৱে ৰূপান্তৰ কৰি এয়া আছিলে মুখ্যমন্ত্ৰীৰ সংবাদমেলৰ পোনপটীয়া সম্প্ৰচাৰ। এতিয়া সময় হৈছে বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।